এই বাচ্চাটো দেখছে এইটো 2 মাহ হ'ল। এইটো আৰু এই ক'লাটো এইটো বাচ্চা আৰু এইটো হৈছে মাকজনী। গৰু দেখি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক। এই গৰুটো আৰু এই বাচ্চাটো একেলগে বিক্ৰী কৰা হ'ব। কোনোবাক যদি লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। গৰুটো ৰাতিপুৱাৰ ভাগত 1 লিটাৰ গাখীৰ দিয়ে প্ৰতিদিনে। মাত্ৰ এইবাৰহে পোৱালি দিছে। গৰুটোৰ বয়স সিমান হোৱা নাই। এই পোৱালিটো যে দেখছে এইটো দামৰা পোৱালি। টেনশ্যন এইটো চাই লওক। গড়া একদম দামৰা পোৱালি। যদি কোনোবাৰ পচন্দ হৈছে বাচ্চাটো আৰু এইটো গাইজনী যদি পচন্দ হৈছে চাব আহিব পাৰে, টেনশ্যন নাই। এইটো চাওক, এইটো গাইজনী। মানে 5টা গৰু হৈছে না, ৰাখাৰ প্ৰব্লেম, সেইকাৰণে মানে বিক্ৰী কৰি দিম। এনে বেলেগ কোনো একো অসুবিধা নাই। এইটো চাওক, চাব পাৰে। চাই লওক এইটো। আৰু এটা কথাতে গৰুটো লোকেল হয়, ক্ৰছ নহয়, লোকেল গৰু। লোকেল গৰু হয়। কাৰোবাক যদি গাই বাচ্চা একেলগে পোহাৰ কাৰণে লাগে, মানে গাখীৰ একেবাৰে কৰাৰ কাৰণে, ক্ষীৰৰ কাৰণে, এই দুটা চাব পাৰে। কিন্তু পোহাৰ কাৰণে দেই। এইটো 2 টাইম গাখীৰ দিব। যদি আবেলিও বাচ্চাটো বান্ধি থয় 2 টাইম করে গাখীৰ দিয়ে আর কি। মই এক টাইমে চেকাওঁ, মানে মই 2 টাইম মানে গাখীৰটো হেৰি কৰাৰ কাৰণে সময় নহয়, সেইকাৰণে এই টাইমে হেৰি কৰা চেকা খায়।